নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। এবাৰ ইডি দলৰ ওপৰত আক্ৰমণ কৰা হৈছে। ইডি দলৰ ওপৰত এবাৰ ভয়ংকৰ আক্ৰমণ কৰা হৈছে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ দিল্লীত, কিয়নো ৰেড মাৰিবলৈ যাওঁতে এয়া প্ৰাণঘাতী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ইডিৰ ওপৰত। সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত। আৰু দিল্লীৰ বীজবাসনত সংঘটিত হৈছে এই ঘটনা। ইডিৰ দলৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ কৰা হৈছে বুলি জানিব পৰা গৈছে। অভিযানৰ সময়ত ইডিৰ দলক প্ৰাণঘাতী আক্ৰমণ অভিযান কৰিবলৈ গৈছিলে ইডিৰ দল, আৰু সেই অভিযানৰ সময়তে এই ঘটনাটো সংঘটিত হয়। আক্ৰমণত ইতিমধ্যে আঘাতপ্ৰাপ্ত তদন্তকাৰী সংস্থাটোৰ এজন বিষয়া, আৰু আক্ৰমণত আহত হৈছে তদন্তকাৰী দলটোৰ এজন বিষয়া। PPPYL চাইবাৰ এপ ফ্ৰড গোচৰৰ তদন্তত গৈছিলে দলটো, আৰু দলটো যোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হয়। অভিযুক্ত অশোক শৰ্মা আৰু তেওঁৰ পৰিয়ালে আক্ৰমণ চলাই ইডিৰ দলটো। এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ, কিয়নো এইবাৰ ইডিৰ দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হৈছে। ইডিৰ দলৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে দিল্লীত। এবাৰ ইডিৰ দলক আক্ৰমণ কৰা হৈছে, প্ৰাণঘাতী আক্ৰমণ এবাৰ ইডিৰ দলক। আৰু বৃহস্পতিবাৰে অৰ্থাৎ আজি এক চাঞ্চল্যকৰ ঘটনাত চাইবাৰ জালিয়াতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ তদন্ত কৰি থকা অৱস্থাত দক্ষিণ পশ্চিম দিল্লীৰ বীজবাসনত এই ঘটনা সংঘটিত হৈছে, আৰু অঞ্চলটোত অভিযান চলাই থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। এই আক্ৰমণত এজন বিষয়াৰ যিহেতু সামান্য আঘাতপ্ৰাপ্ত হৈছে তেওঁ, আৰু যদিও প্ৰাথমিক চিকিৎসা লাভ কৰিছে তেওঁ, আৰু তেওঁৰ অনুসন্ধানৰ দায়িত্ব অব্যাহত ৰাখিছে বুলি বিষয়াসকলে জনাইছে। কোনে আৰু কিয় এই ঘটনা সংঘটিত কৰিছে আমি ইতিমধ্যে জনাইছোঁ। ইডিয়ে PPPYL চাইবাৰ এপ জালিয়াতিৰ সৈতে জড়িত এটা গোচৰৰ তদন্ত কৰিবলৈ গৈছিলে, যাৰ ফলত প্ৰথম তথ্য প্ৰতিবেদন পঞ্জীয়ন কৰা হৈছে। আৰু অভিযানৰ সময়তে অশোক শৰ্মা আৰু তেওঁৰ ভাতৃকে ধৰি অভিযুক্ত দোষীয়ে ইডিৰ বিষয়াৰ সৈতে মুখামুখি হয়। আক্ৰমণৰ পিছতে যেটো দাখিল কৰা হৈছে FIDৰ জৰিয়তে যেটো এই সমগ্ৰ ঘটনা এতিয়া তদন্ত হ'ব, আৰু সূত্ৰই নিশ্চিত কৰিছে যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে। আমি এই মুহূৰ্তত কিছু দৃশ্য দেখুৱাই আছো কিদৰে আক্ৰমণ কৰা হৈছিলে, আৰু চকী এনেদৰে ভাঙি দিয়া হৈছে, আৰু ঘৰত যেহেতু কিছু প্ৰৱেশ কৰি তেওঁলোকৰ যি আচবাবসমূহ আছিলে সেই আচবাবসমূহ ভাঙি দিয়া পৰিলক্ষিত হৈছে। ইডিৰ সৈতে এতিয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছে দিল্লীত, আৰু ইডি এবাৰ নিজেও সুৰক্ষিত নহয়, কিয়নো ইডিৰ দলক প্ৰাণঘাতী আক্ৰমণ কৰা হৈছে। আমি দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো। এয়া হৈছে দৃশ্য অভিযানৰ সময়তে ইডিৰ দলক প্ৰাণঘাতী আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে তদন্তকাৰী সংস্থাটোৰ এজন বিষয়া। আক্ৰমণত আহত হৈছে তদন্তকাৰী দলটোৰ এজন বিষয়া, আৰু PPPYL চাইবাৰ এপ ফ্ৰড গোচৰৰ তদন্ত গৈছিল। এই তদন্ততে গৈছিল দলটো, আৰু অভিযুক্ত অশোক শৰ্মা আৰু তেওঁৰ পৰিয়ালে আক্ৰমণ চলাইছে ইডিৰ দলটোক। দিল্লীৰ বীজবাসনত ইডিৰ দলৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ কৰা হৈছে।